নমস্কাৰ সকলোকে আগৰ আপোনালোক সকলে আছে আচ্ছা আজি আমি ডিসকাস কৰিম গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট 2014 ৰ কোৱেশ্চন পেপাৰখনৰ ৰিজনিং পাৰ্ট 2 ইয়াৰ মেথছৰ পাৰ্ট কেটা অলৰেডি আগতে ডিসকাস কৰা হৈ গৈছে মই ডেসক্ৰিপচন বক্সত তাৰ লিংক এটা দি দিম আপোনালোকে গৈ চাবগে পাৰে তেতিয়াহ'লে আমাৰ প্ৰথম কোৱেশ্চনটো কৈছে এ মেন ইজ ফেচিং নৰ্থ হি টাৰ্নছ 45 ডিগ্ৰী ইন দা ক্লকৱাইজ ডাইৰেকশন আচ্ছা এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক পালে আমি কি কৰিম পোন প্ৰথমতে আমাৰ যোনটো পূব পশ্চিম উত্তৰ দক্ষিণ দেখুৱা ডায়াগ্ৰামটো সেই ডায়াগ্ৰামটো মই বনাই ললে কি হ'ব মোৰ আগবাঢ়িবলৈ সুবিধা হ'ব তেতিয়াহ'লে আমি আগতে এনেকুৱা ধৰণৰ কোৱেশ্চন কৰোঁতে কৈছোঁ যে সদায় কি হ'ব যোনটো আমাৰ দিশ দেখুৱা যোনটো হেৰি নৰ্থ ইষ্ট সাউথ দেখুৱা যোনটো ডায়াগ্ৰাম তাৰ সদায় ওপৰৰ দিশত কি থাকিব ওপৰৰ দিশত থাকিব মোৰ নৰ্থ তাৰ অপোজিট ডাইৰেকশন কি থাকিব সাউথ নৰ্থৰ পৰা ৰাইট সাইডে কি থাকিব মোৰ নৰ্থৰ পৰা ৰাইট সাইডে থাকিব মোৰ ইষ্ট ঠিক আছে আৰু তাৰ ইষ্টৰ অপোজিট সাইডে কি থাকিব ওয়েষ্ট মানে পশ্চিম দিশ এনেকৈ থাকিলে তো মানুহজনে আৰম্ভণিতে কোনপিনে মুখ কৰি আছিলে নৰ্থৰ দিশত মুখ কৰি আছিলে মানে এপিনে মুখ কৰি আছিলে নৰ্থৰ দিশত ঠিক আছে তাৰ পিছত কি ক'লে 45 ডিগ্ৰী ইন দা ক্লকৱাইজ ডাইৰেকশন ইয়াৰ পৰা ঘড়ীৰ কাটাৰ দিশত 45 ডিগ্ৰী কৰিলে এটা ঘড়ীৰ কাটাৰ দিশ মানে কি যে সাপোজ মই যদি ইয়াতে এটা ওয়াল ক্লক লগাই থওঁ তেতিয়াহ'লে ঘড়ীৰ কাটাডাল কোনকে ৰোটেট কৰিব এইটো ডাইৰেকশনত ৰোটেট কৰিব ঠিক আছে তো ইয়াৰ পৰা 45 ডিগ্ৰী মানে এনেকে কি কৰিলে এপিনে মুখ কৰি আছিলে অৰিজিনালি তো এইটো ডাইৰেকশনত 45 ডিগ্ৰী ঘূৰি দিলে এনেকৈ আহিলে 45 ডিগ্ৰী মানে ঘূৰি দিলে মানে কি তেওঁ এপিনে মূৰ কৰি দিলে তো এইটো কিমান ডিগ্ৰী এংগল এইটো হৈছে মোৰ 45 ডিগ্ৰী এংগল ঠিক আছে তাৰ পিছত কি কৈছে যে দেন 90 ডিগ্ৰী ইন দা এন্টি ক্লকৱাইজ ডাইৰেকশন ইয়াৰ পৰা কি কৰিছে 90 ডিগ্ৰী এন্টি ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ বিপৰীত দিশত মূৰ কৰি দিছে তো এইটো যদি ঘড়ীৰ কাটাৰ দিশ হয় তাৰ অপোজিট ডাইৰেকশনটো এইটো ডাইৰেকশন তো সেইটো ডাইৰেকশন কি কৰিছে 90 ডিগ্ৰী ঘূৰি দিছে তাৰ মানে ইয়াৰ পৰা 90 ডিগ্ৰী এনেকৈ ঘূৰিছে তো তেওঁ কোনপিনে মূৰ কৰি থাকিব ফাইনালি গৈ এইপিনে মূৰ কৰি থাকিব কিমান ঘূৰিছে 90 ডিগ্ৰী মানে ইয়াৰ পৰা যদি 90 ডিগ্ৰী হয় এনেকৈ তেতিয়া এইটোতো 45 ডিগ্ৰী আছিলে এটা আৰু 45 ডিগ্ৰী এটা আহিব তেতিয়াহ'লে এইটো হৈ গ'ল 45 ডিগ্ৰী আৰু 45 প্লাছ 45 আলটিমেটলি এই গোটেই এংগলটো হৈ যাব মোৰ কিমান 90 ডিগ্ৰী হৈ যাব এংগলটো ঠিক আছে সো এটি কৈছে যে কি এতিয়া তেওঁ কোনপিনে মূৰ কৰি আছে অবভিয়াছলি এতিয়া তেওঁ কোনপিনে নৰ্থ ৱেষ্টৰ দিশত মূৰ কৰি আছে মানে এপিনে মূৰ কৰি আছে তো এইটো দিশ হৈছে মোৰ নৰ্থ ৱেষ্ট ঠিক আছে তো নৰ্থ ৱেষ্ট ক'ত আছে মোৰ নৰ্থ ৱেষ্ট আছে মোৰ অপশ্যন বি তো অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ আমাৰ নেক্সট কুৱেশ্যনটো কি কৈছে ইন এ চাৰ্টেন লেংগুৱেজ কেট ইজ কোডেড এজ 24 what will be the code number for bat in the same code language মানে এটা কোড ল্যাঙ্গুৱেজত আমাৰ cat টো কেনেকৈ লিখে 24 বুলি লিখে হয় তেতিয়াহ'লে সুধিছে যে bat টো কি বুলি লিখিব তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কৰিবৰ কাৰণে আমি কি কৰিম যোনখিনি ইংলিছ এলফাবেট আছে এলফাবেট বিলাক আমি একাধিক ক্ৰমে সজাই লম এৰ পৰা জেডলৈকে আৰু প্ৰত্যেকটো এগেইনষ্টত এটা নাম্বাৰ আমি দিম কেনেকৈ নাম্বাৰ দিম যে এনেকুৱা ধৰণৰ প্ৰথম কথা আছে a মানে হ'ব মোৰ কিমান a মানে 1 b মানে হ'ব 2 একে গুটেখিনি আপ টু জেডলৈকে লিখি ললো আৰু সবৰে সিৰিয়েল নাম্বাৰ এটা দি দিলো মানে A21 B2 C3 D4 এনেকে আপ টু Z26 লৈকে দি দিছো তেতিয়া মই কি কৈছে যে কেটটো কি বুলি কোৱা হৈছে কেটটো কৈছে যে 24 বুলি কোৱা হৈছে ঠিক আছে তেতিয়াহ'লে কৈছে যে বেটটো কি বুলি লিখা হ'ব আচ্ছা এনেকুৱা ধৰণৰ কোৱেশ্চন আমি অলৰেডি আগতে কোডিং আৰু ডিকোডিঙৰ আন্ডাৰত কৰিছিলোঁ মই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে গৈ চাবগে পাৰে আচ্ছা তো ইয়াতে মই দেখা পাইছোঁ যে কেট ৱৰ্ডৰ চিৰ মোৰ কিমান নাম্বাৰ আছে চিৰ মোৰ নাম্বাৰ আছে 3 ঠিক আছে এ কিমান আছে নাম্বাৰ এ নাম্বাৰ আছে কিমান 1 মই নাম্বাৰকেইটা ইয়াতে ছেপাৰেটকৈ লিখি লৈছোঁ চিৰ কাৰণে আছে 3 এৰ কাৰণে আছে কিমান এৰ কাৰণে আছে 1 আৰু টিৰ কাৰণে কিমান আছে টি ক'ত গ'ল টি আছে 20 ঠিক আছে সো টিৰ কাৰণে আছে মোৰ কিমান 20 তো ইহঁতৰ এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাকত কি কৰা যায় যে আমাৰ যোনটো কোডিঙৰ ব্যৱস্থা আছে হয়তো ইহঁতক মাল্টিপ্লিকেশ্যন কৰি দিব যেনেকৈ 3 × 1 × 20 বা ডিভিজন কৰি দিবও পাৰে বা এড কৰি দিব তো সেনেকুৱা টাইপৰ কৰিব বা ছাবট্ৰেক্ট কৰিবও পাৰে তো আমি এতিয়া চাম যে আমাক কেট মানে কি বুলি দি থোৱা আছে 24 বুলি দি থোৱা আছে তো মই যদি চাওঁ এইটো সহজে ওলাই পৰিব যে 3 + 1 + 20 ইজ ইকুৱেল টু কিমান 24 মানে কি কৰিছে এই কোড লেংগুৱেজটো যে এলফাবেটবিলাকৰ যিমানটো তাৰ পজিশ্যন নাম্বাৰ হয় পজিশ্যন নাম্বাৰবিলাকক আমি কি কৰি দিছোঁ এড কৰি দিছোঁ যোগ কৰি দিছোঁ গতিকে বেটৰ কাৰণেও একেটা কামেই কৰিব লাগিব বিৰ নাম্বাৰ কিমান হয় বিৰ নাম্বাৰ হৈছে মোৰ 2 ঠিক আছে তো বি নাম্বাৰ হৈ যাব মোৰ 2 এ নাম্বাৰ 1 ওকে এ নাম্বাৰ 1 এড কৰিব লাগিব কাৰণ আগৰটোত আমাৰ এড কৰি পেলাই আমি 24 পাইছোঁ আৰু টিৰ নাম্বাৰ কিমান টিৰ নাম্বাৰ আছে 20 তো মই কিমান পাম এইটো 2 + 1 আৰু +20 মানে 23 তেতিয়াহ'লে বেটটো কি বুলি লিখা হ'ব সেই কোড লেংগুৱেজটোত বেটটো লিখা হ'ব 23 বুলি 23 মোৰ ক'ত আছে 23 আছে মোৰ অপশ্যন চি দেয়াৰফৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো কৈছে ইফ টেম্পল ইজ কোডেড এজ VHQ URL ওকে মই লিখি লৈছোঁ TEMPLE ঠিক আছে টেম্পলটো কেনেকৈ কোড কৰিছে VHQ
URL তেতিয়াহ'লে মোক সুধিছে যে কি বুলি যে চাৰ্জটো কেনেকৈ কোড কৰাব CHURCH মানে এটা কিবা কোড ল্যাঙ্গুৱেজ আছিল সেই কোড ল্যাঙ্গুৱেজত কি কৰিছে যে টেম্পলটো আমাৰ VHQ URL হিচাপে লিখিছে তেতিয়াহ'লে মোক সুধিছে যে সেই একেটা কোড ল্যাঙ্গুৱেজত চাৰ্জটো আমি কেনেকৈ লিখিম বুলি তো তাৰ কাৰণে মই এটা বস্তু চাম যে টেম্পলটো 1 2 3 4 5 6 আৰু মানে 6টা লেটাৰৰ এটা শব্দ তেনেকৈ 1 2 3 4 5 6 তাক যোনটো কোড কৰি পেলাই হিউ এটা কি 6টা লেটাৰৰ শব্দ তাৰ মানে ইহঁতে কি কৰিছে যে লেটাৰ বাই লেটাৰ ট্ৰান্সফাৰ কৰিছে মানে টি টো ট্ৰান্সফাৰ কৰিছে ভি লে ই টো ট্ৰান্সফাৰ কৰিছে এইচ লে এম টো ট্ৰান্সফাৰ কৰিছে কিউ লে পি টো ট্ৰান্সফাৰ কৰিছে ইউ লে এনেকৈ ট্ৰান্সফাৰ কৰিছে তো মই এতিয়া চাম যে ভি টিক মই কি ধৰণে ভি লে ট্ৰান্সফাৰ কৰিব পাৰোঁ টি মোৰ ক'ত আছে টি মোৰ আছে ইয়াত আৰু ভি কোড আছে ভি টো মোৰ আছে ইয়াত তাৰ মানে কি কৰিছে যে মাজত এটা লেটাৰ এৰি দিছে ঠিক আছে তো প্ৰথমতে মোৰ গ্যাপটো কিমান প্ৰথমতে মোৰ এটা লেটাৰ এৰি দিছে তাৰ পিছত ই পৰা এইচ মই কেনেকৈ পাম ই কোড আছে ই আছে মোৰ ইয়াত আৰু এইচ কোড আছে ইয়াত আছে তাৰ মানে মাজত দুটা লেটাৰ এৰি দিছে ঠিক আছে এফ আৰু জি টো এৰিছে তাৰ মানে প্ৰথমৰ গ্যাপটো আছিল এটা লেটাৰ সেকেন্ডৰ গ্যাপটো হৈছে দুটা লেটাৰ আৰু এমৰ পৰা কিউ কেনেকৈ পাম এম আছে ইয়াত কিউ আছে মোৰ ইয়াত তাৰ মানে তিনটা লেটাৰ এৰি দিছে তাৰ মানে প্ৰথমৰ গ্যাপটো 1 সেকেন্ডৰটো 2 থাৰ্ডৰ গ্যাপটো 3 তেনেকৈ ফোৰ্থ লেটাৰৰ গ্যাপটো কিমান হ'ব লাগিব 4 হ'ব লাগিব যদি মই সেম প্যাটাৰ্নটো ফলো কৰোঁ তাৰ মানে পি ৰ পৰা 4টা লেটাৰ এৰি পেলাই মই ইউ পাব লাগিব পি কোড আছে পি আছে ইয়াত আৰু 4টা লেটাৰ এৰিলে 1 2 3 4 তো এটো এৰিলে মই পাই গলো ইউ এটো ঠিক আছে তো মানে সেই সেম প্যাটাৰ্নটো ফলো কৰি আছে তেনেকৈ এলৰ পৰা 5টা লেটাৰ এৰিলে মই কি পাম আৰ পাম এলৰ পৰা 5টা লেটাৰ এৰিলে এল কোড গ'ল আচ্ছা এল আছে ইয়াত তো 5টা এৰিলে 1 2 3 4 5 তেতিয়াহ'লে মই আৰ পাম এইটো আৰ লিখিছেনে এটো এছ এলৰ পৰা 5টা লেটাৰ এৰি মই কি পাম আৰ পাম তেনেকৈ মই লাষ্টৰটো ই পৰা 6টা লেটাৰ এৰিলে এল পাম এইটো আপোনালোকে চাই ল'ব পাৰে তেতিয়াহ'লে মই ইয়াতো একে প্ৰচেছ ফলো কৰিব লাগিব প্ৰথমতে চি ৰ পৰা এটা লেটাৰ এৰিব লাগিব তো চি ৰ পৰা এটা লেটাৰ যদি এৰো মই কি পাম তেতিয়াহ'লে এটা লেটাৰ এৰিলে ই পাম তাৰমানে চি টো কি হ'লে কনভাৰ্ট হৈ যাব ই লে কনভাৰ্ট হৈ যাব এইচ টোত মই দুটা লেটাৰ এৰিব লাগিব এইচ টো ক'ত আছে এইটো দুটা লেটাৰ এৰিলে আই আৰু জে টো এৰি দিলোঁ মই কে পালোঁ তাৰমানে ই পিছত আহিব কি কে ইউ টোত মই তিনটা লেটাৰ এৰিব লাগিব তিনটা লেটাৰ এৰিলে ইউ টো ক'ত আছে ইয়েছ ইয়াত আছে তো তিনটা লেটাৰ এৰিলে 1 2 3 তাৰমানে ৱাই আহিব তাৰপিছত আৰত মই কিমানটা এৰিব লাগিব আৰত এৰিব লাগিব 4টা লেটাৰ আৰ টো আছে মোৰ ইয়াত তো 4টা লেটাৰ এৰিলে 1 2 3 4 4টা এৰিলে ডব্লিউ পাম মই ঠিক আছে তেনেকৈ চিত মই কেইটা এৰিব লাগিব 5টা এৰিব লাগিব চি আছে মোৰ ইয়াত 5টা এৰিলে 1 2 3 4 5 5টা এৰিলে আই পাম তাৰপিছত এইচত মই কেইটা এৰিব লাগিব 6টা এৰিব লাগিব তো 1 2 3 sorry 1 2 3 4 5 6 তাৰ মানে ও থাকিব ঠিক আছে তো ও থাকিলে মোৰ ইয়াত হৈ যাব এইচ হৈ যাব ও তেতিয়াহ'লে মোৰ এনসাৰটো কি হ'ব ই কে ৱাই ডব্লিউ আই ও তো মোৰ এইটো ক'ত আছে ই কে ৱাই ডব্লিউ আই ও আছে মোৰ অপশ্যন এত আছে দেয়াৰফৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ প্ৰথমতে এইটো নেক্সট কুৱেশ্যনটো কৈছে ফাইণ্ড দ্য মিছিং নাম্বাৰ প্ৰথমতে আছে আমাৰ 5 তাৰপিছত 16 49 104 আৰু ইয়াতে ব্ল্যাঙ্ক এটা আছে গ্যাপ আছে তাৰপিছত আছে 280 ঠিক আছে তো কৈছে যে এই কোৱেশ্চন মাৰ্কৰ জায়গাত কি নাম্বাৰ আহিব এটা বস্তু বিচাৰি উলিয়াব লাগে ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ যেতিয়া দিব আমি ইহঁতৰ প্যাটাৰ্নটো অবজাৰ্ভ কৰিম প্যাটাৰ্ন মানে কি কেনেকৈ আমি 5 ৰ পৰা 16 পাইছো 16 ৰ পৰা 49 পাইছো 49 ৰ পৰা 104 কি প্যাটাৰ্নত বাঢ়ি বাঢ়ি গৈ আছে সেইটো বস্তু মই অবজাৰ্ভ কৰিম তাৰ কাৰণে বিভিন্ন ধৰণৰ হ'ব পাৰে কেতিয়াবা ইহঁতৰ গ্যাপ বিলাক চাম তাৰপিছত কেতিয়াবা সিহঁতৰ আমি ধৰক 5 ৰ লগত কিবা মাল্টিপ্লাই কৰি কিবা এড কৰিব লাগিব নেকি যেনেকৈ মই ইয়াত চাব পাৰোঁ যে 5 মাল্টিপ্লাইড বাই 3 কৰিলে 15 হ'ব আৰু +1 কৰিলে 16 হ'ব কিন্তু সেই একেটা লজিক আকৌ ইয়াত এপ্লিকেবল নহ'ব পাৰে যেনেকৈ মই এইটো যদি কৈছোঁ যে 5 × 3 15 + 1 16 তো 16ক যদি মই 3 ৰে মাল্টিপ্লাই কৰি দিওঁ সেইটো দেখোন ডাইৰেক্টলি মোক কি হ'ব 48 প্লাছ 149 হ'ব সেইটো বাৰু ঠিক আছে কিন্তু 49ক যদি আকৌ মই 3 ৰে মাল্টিপ্লাই কৰি দিওঁ তেতিয়া এটো বহুত বাঢ়ি যাব 104 ওচৰ নাপাব গতিকে আমি হেটো লজিক নাচাওঁ তো আমি কেনেকৈ বিভিন্ন ধৰণৰ অলপ এইবিলাক বহুত বেছি প্যাটাৰ্ন নাথাকে কেইটামান প্যাটাৰ্ন হৈ থাকে আমি সেই প্যাটাৰ্ন কেইটা চালে বুজি পাই যাম ঠিক আছে আচ্ছা তো প্ৰথমতে মই কি কৰিম এটা গ্যাপটো উলিয়াই লওঁ গ্যাপটো কিমান 16 আৰু 5 ৰ মাজৰ গ্যাপটো কিমান 11 ঠিক আছে তো 49 আৰু 16 ৰ মাজৰ গ্যাপটো কিমান হ'ব 9 - 6 মানে হৈ যাব 3 আৰু 4 - 1 মানে হৈ যাব মোৰ কিমান 3 ঠিক আছে তো 104 আৰু 49 ৰ মাজৰ গ্যাপটো কিমান তাৰ কাৰণে মই ক্যালকুলেট কৰিম কিমান যে 4 - 9 হৈ যাব মোৰ 6 হৈ যাব সৰি 6 নহয় 5 হ'ব তাৰপিছত আৰু এপিনে হৈ যাব মোৰ 9 - এইটো হৈ যাব 5
তো মই দেখা পাইছোঁ যে গেপটো কেনেকৈ বাঢ়িছে যে 11 33 55 সেনেকৈ বাঢ়িছে তাৰ মানে কি হ'ব যে যোনটো গেপটো বাঢ়ি বাঢ়ি গৈ আছে সেইটো আমাৰ 11 প্ৰথমতে আছে 11 মাল্টিপ্লাইড বাই 1 সিমান বাঢ়িছে দ্বিতীয়তে কিমান বাঢ়িছে যে 11 মাল্টিপ্লাইড বাই 3 সিমান বাঢ়িছে আৰু সেকেন্ড টাইমত কিমান বাঢ়িছে যে 11 মাল্টিপ্লাইড বাই 5 বাঢ়িছে তাৰ মানে 11 বা 11 যোনবিলাক অযুগ্ম গুণিতক সেইবিলাক বাঢ়িছে ঠিক আছে যেনেকৈ প্ৰথমতে 11 * 1 1 তাৰপিছত 11 * 3 তাৰমানে 1 3 5 সেনেকৈ বাঢ়িছে তেতিয়াহ'লে নেক্সটটো কিমান বাঢ়িব 6 নহয় কিয় 6টো কাৰণ ইয়াতে মই দেখা পাইছোঁ যে অযুগ্ম 1 3 5 গতিকে তাৰ পিছতো নিশ্চয় 7 হ'ব তাৰমানে 11 মাল্টিপ্লাইড বাই 7 বাঢ়িব তাৰ পিছতো ঠিক আছে তেতিয়াহ'লে 11 মাল্টিপ্লাইড বাই 7 মানে কিমান হ'ব 77 হ'ব তেতিয়াহ'লে মই কি কৰোঁ যে 104 ৰ লগত 77 টো এড কৰি দিওঁ কাৰণ সিমান কেনেকৈ বাঢ়ি বাঢ়ি গৈ আছে তো এইটো এড কৰি দিলে কিমান পাই যাম তেতিয়াহ'লে মই 11 কেৰি 111 আৰু হৈ যাব এইটো 181 হৈ যাব ঠিক আছে তো এইটো পেটাৰ্ণত যদি মই অবজাৰ্ভ কৰোঁ মই দেখা পাম যে কিমান 181 হ'ব লাগে কিন্তু এতিয়ালৈকে মই চিয়ৰ নহয় মই কিয় চিয়ৰ নহয় কাৰণ মই এইটো এনচাৰটো তাৰ লগত কৰি চাব লাগিব তেতিয়াহ'লে তাৰ পিছতো এইটো যদি 7 বাঢ়িলেহেঁতেন তাৰ পিছতো কিমান বাঢ়িলেহেঁতেন 9 * 11 বাঢ়িলেহেঁতেন তাৰমানে 9 * 11 বাঢ়িলে 181 ৰ লগত যদি মই 9 * 11 টো এড কৰি দিওঁ 181 প্লাছ 9 মাল্টিপ্লাইড বাই 11 কিয় 9 মাল্টিপ্লাইড বাই 11 কৰিছোঁ কাৰণ 1 3 5 7 অযুগ্মকৈ বাঢ়ি বাঢ়ি গৈ আছে গতিকে নেক্সট হ'ব বাঢ়িব 9 তেতিয়াহ'লে মই সেই 280 টো পাবগৈ লাগিব এই কেলকুলেশ্যনটো কৰিলে তেতিয়াহ'লে এইটো হ'ব 181 প্লাছ কিমান হৈ যাব 99 তো এইটো ইয়াতে যাব 9 8 আৰু ইয়াতে যাব 280 টো পাই গ'লোঁ তাৰমানে এইটো পেটাৰ্ণতে ফ'ল' কৰি আছে তেতিয়াহ'লে মোৰ শুদ্ধ এনচাৰ কোনটো হ'ব শুদ্ধ এনচাৰ হ'ব 181 মোৰ ক'ত আছে 181 আছে মোৰ অপশ্যন ডি therefore option D is the correct answer our next question is if sky is called sea is called water is called air is called cloud and cloud is called river then what do we drink when we thirsty মানে ইয়াতে এটো কি কৈছে যে বহুত কেটা লেটাৰ দিবলে কনফিউজ কৰিবলৈ ট্ৰাই কৰিছে কিন্তু আমি কি হম কনফিউজ নহওঁ কি কৰিম আমি প্ৰথম কথা আছে কি যে sky is called sea হেবিলাকৰ ইমান মিনিং নাই আমি কি কৰিম আমাক জাস্ট কোৱেশ্চনটো কি সুধিছে আমাক হেতু বস্তু আমি যাম তেতিয়াহলে what we drink when we thirsty আমাৰ পিয়াহ লাগিলে আমি কি খাওঁ obviously পিয়াহ লাগিলে আমি পানী খাওঁ তেতিয়াহলে আমি ইয়াত চাম যে পানীটো কি বুলি কোৱা হৈছে তেতিয়াহলে কৈছে যে কি বুলি water is called air তাৰ মানে আমি পিয়াহ লাগিলে আমি যোনটো পানী খালো হেতেন হেতু ইয়াতে পানী বুলি নকৈ কি বুলি কৈছে এয়াৰ বুলি কৈছে গতিকে আমাৰ অপচনটো হৈ যাব এটো বেছি ইমান চিন্তা কৰিবলৈ কথা নাই বাকি অপচন কিটা দেখা পাই আমি কি কৰিম যে জাস্ট মানে যোনটো আমাৰ লজিক দিছে কিতাবা এনেকুৱা ধৰণৰ দিব পাৰে যে horse is called food is called rice তেতিয়াহলে হেনেকে বেলেগ বেলেগ কথা ক'ব পাৰে তেতিয়াহলে আমি ক'ব যে আমি কিহত ট্ৰেভেল কৰো তেতিয়াহলে আমি তাৰ করসপন্ডিং টু সাইড কৈ দিব পাৰো আচ্ছা যে কি নাম ইয়াত কি আছে যে আমি কোৱেশ্চনটো সুধিছে কি what do we drink when we thirsty তো আমি একচুয়ালি খালো পানী কিন্তু পানীটো ইয়াত ওয়াটাৰ এয়াৰ বুলি কোৱা হৈছে গতিকে মোৰ এয়াৰটো হ'ব কাৰেক্ট এনসাৰ ঠিক আছে তো এয়াৰটো ক'ত আছে এয়াৰটো আছে মোৰ বি therefore b is the correct option ঠিক আছে আচ্ছা আজি আমি ভিডিওটো ইমানটা সমাপ্ত কৰিছো ইয়াৰ লগতে গোটেই কোৱেশ্চন পেপাৰখন ডিসকাস কৰা হৈ গৈছে মেথছ আৰু ৰিজনিংৰ পাৰ্টটো তো আপোনালোকে ভিডিওটো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱ যে নেকি এই পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰিব থ্যাংক ইউ